আচ্ছা নমস্কাৰ আপোনালোকৰ আজি প্ৰেছ মিডিয়া ইয়াত মাতি অনাৰ উদ্দেশ্য এটা আছে। এই উদ্দেশ্য বেছি দীঘলীয়াও নহয়, আমি শ্বৰ্টকৈ কথাটো আমি অৱগত কৰিব যাওঁ যে আমি অৱগত হ'ব পাৰিছোঁ যে বঙাইগাঁৱৰ বড়োসকল BKWCত নাথাকি KCত থাকিব। কিন্তু আমি আজি এই প্ৰেছ মিটৰ যোগেদি জনাব বিচাৰোঁ যে আমি কেতিয়াও তেনে কথা কোৱা নাই। যে যোৱা 10 তাৰিখ 8/2024 তাৰিখত আমি অসমৰ মন্ত্ৰী পীযুষ হাজৰিকা মহোদয়ে আমাৰ DC অফিচ এটা সভা কক্ষত আমি মিট কৰোঁ, তেতিয়া এটা আলোচনা হয়। এই আলোচনাত বিভিন্ন বঙাইগাঁও জিলাৰ বিভিন্ন জনগোষ্ঠীৰ সংগঠনসমূহৰ সৈতে এক পৰ্যালোচনা বুলি এটা আলোচনা ক'ব পাৰি। ইয়াৰ বাবে আমি এই সময়ত আমি তেখেতক আদৰণি জনাইছোঁ মন্ত্ৰী মহোদয়ক। এই প্ৰসংগতে আমাৰ সংযুক্ত বড়ো গণসংঘৰ তৰফৰ পৰা নিম্নলিখিত বিষয়বোৰ মহাসহায়ক অৱগত কৰাৰ ইয়াৰ সুব্যৱস্থা কৰি আমি মহাসহায়ক এইটো অৱগত কৰাইছোঁ। বিষয়বোৰ মই অলপ উল্লেখ কৰিব খুজিছোঁ যে যোৱা 2020 চনৰ 27 জানুৱাৰীত ভাৰত চৰকাৰ, অসম চৰকাৰ, আপচু আৰু সংযুক্ত গণমঞ্চৰ লগতে আমাৰ 4টা ফৈদৰ উগ্ৰপন্থীসকলৰ লগত আমি যিকেইটা বড়ো চুক্তি আলোচনা BTR চুক্তি কৰা হৈছিল, সেই BTR চুক্তিৰ 5 নং দফাত অনুসৰি অসমৰ বড়োসকলৰ বাবে অকল বড়ো গাঁওসমূহক লৈ এটা উপগ্ৰহীয় পৰিষদ গঠন কৰা হ'ব বুলি সিদ্ধান্ত লোৱা হয়, যাক অসম চৰকাৰৰ যোৱা 17/1/2021 তাৰিখত BTRৰ বাহিৰৰ বড়োসকলৰ বাবে BKWCৰ উপগ্ৰহীয় পৰিষদ ঘোষণা কৰে। গতিকে BTRৰ বাহিৰৰ এলেকা হিচাপে KCৰ ভিতৰৰ বড়ো গাঁওসমূহ যাতে BKCৰ ভিতৰতো অন্তৰ্ভুক্ত ব্যৱস্থা অক্ষুণ্ণ থাকে তাৰ বাবে স্মাৰকপত্ৰ আমি দিয়া হৈছিল। কিন্তু ইয়াত আমি বিভিন্ন সূত্ৰৰ পৰা জানিব পাৰিছোঁ যে কিছুমান কথাবিলাক কিছুমানে বেলেগে আওপকীয়াকৈ কৰি যে বড়োসকলে বঙাইগাঁও জিলাৰ যিকেইটা UBPO ইউনাইটেড বড়ো পিপলছ অৰ্গেনাইজেশ্যন তেওঁলোকে KC সমৰ্থন কৰিছে আৰু KCৰ অন্তৰ্গত শাসন ব্যৱস্থাত অট'নমাছ কাউন্সিলত তেওঁলোকে সোমাব খুজিছে বুলি আমি তেনেকুৱা বহুত কথাৰে শুনা পালোঁ, যাৰ ফলত আজি আমি এই প্ৰেছ মিডিয়াৰ জৰিয়তে স্পষ্টীকৰণ দিব বিচাৰোঁ যে আমাৰ যিটো BKWC আমাৰ এইটো যেনিবা আমাৰ কোনো সীমাবদ্ধ কিবা নাই, 6 শিডিউল নহয়। যে ইয়াত আমাৰ যিখিনি বড়ো গাঁও আছে ডেভেলপমেণ্টৰ যিখিনি কাম কৰিব লগা আছে, সেইটো ৱেলফেয়াৰ হিচাপে যেনেকৈ অসম চৰকাৰৰ আণ্ডাৰত ITTB বৰ্ড থাকে, ৱেলফেয়াৰ বৰ্ড থাকে, ঠিক তদ্ৰূপ তেনেকৈয়ে অসম চৰকাৰৰ পৰা যিখিনি চেংচন আমাৰ BKWCত আহিব, সেই BKWCৰ পৰা আমি সেই উন্নয়নমূলক কামবোৰ কৰি থাকোঁ। আৰু অলৰেডি আমি 2023 চনৰ পৰা 2024 চনলৈ আমি বঙাইগাঁও জিলাৰ বড়ো অঞ্চলৰ অধ্যুষিত অঞ্চলৰ কিছু ঠাইত আমি যিখিনি চেংচন আনিছোঁ বা আমাক যিখিনি চেংচন দিছে, সেই চেংচনবিলাক আমি যথোপযুক্তভাৱে আমি কাম কৰি আছোঁ আৰু ভৱিষ্যতে কাম কৰি যাম। যিয়ে নহওক আমাৰ এটা বিশ্বাস, যিহেতু আমাৰ এই BKWC বড়ো ৱেলফেয়াৰ অট'নমাছ কাউন্সিলখন যোৱা 2020 চনৰ 27 জানুৱাৰীত যিহেতু নতুন দিল্লীত BTR চুক্তিত স্বাক্ষৰ হৈছিল, ইয়াত অসম গভৰ্ণমেণ্টৰ পৰাও ইয়াত চুক্তি কৰা হৈছিল আৰু আমাৰ যিকেইজন প্ৰাক্তন চিফ মিনিষ্টাৰ আমাৰ সৰ্বানন্দ সোণোৱাল তেওঁ আছিল সাক্ষী হিচাপে, আমাৰ হিমন্ত বিশ্ব শৰ্মা বৰ্তমানৰ যিটো মুখ্যমন্ত্ৰী তেখেতেও সাক্ষী হিচাপে আছিল, আৰু BTRৰ সেই সময়ৰ BTC হাগ্ৰামা মহিলাৰে তেওঁ সাক্ষী হিচাপে এই চুক্তিত তেওঁলোকে স্বাক্ষৰ কৰিছিল। যে আমাৰ এটা বিশ্বাস কি, যিহেতু কিছু কথাত আমাৰ অৱগত হৈছে আৰু কিছুমানে কোৱা শুনা পাওঁ যে KC আৰু BKWC, যে কিছুমানে কৈ আছে যে KCত যদি থাকে তেতিয়া আমাৰ BKWC যেটা বড়ো কাউন্সিল অট'নমাছ কাউন্সিল আমাৰ KCৰ পৰা উঠাই লৈ যোৱা হ'ব। যেহেতু
বিটিআৰ চুক্তিৰ আহামতে আমাৰ যিখিনি পাব লগা যিখিনি পাব লগা জাতিগত যিখিনি পাব লগা অসম গভৰ্ণমেণ্টে সেইটো দিছে তে সেই সূত্ৰে যদিহে আমাৰ BKWC টো KSCৰ আণ্ডাৰৰ পৰা বা KSCৰত যদি উঠাই লৈ যায় KSCৰ অন্তৰ্গত পৰিসীমাৰ পৰা যদি উঠাই লৈ যায় তেতিয়াহ'লে আমাৰ KSCত থকাৰ আমাৰ কোনো কিবাই নাই সিদ্ধান্তই নাই আৰু আমি থাকিব নোৱাৰিম যিহেতু তেওঁলোকৰ এটা বাউণ্ডাৰী এটা তেওঁলোকৰ সীমাবদ্ধ কৰি তেওঁলোকৰ এটা KSC গঠন কৰি দিয়া হৈছে সেই KSCত তেওঁলোকে জাতিগত হিচাপে তেওঁলোকৰ উন্নত হওক তেওঁলোকৰ KSCটো গঠন হোৱাত আমাৰ কোনো আপত্তি নাই আমি স্বাগতম জনাইছোঁ যেহেতু প্ৰত্যেকটা জাতি জনগোষ্ঠীয়ে নিজৰ নিজৰ উন্নয়নৰ দিশে আগবঢ়াই লৈ যাব পাৰে সেইভাবে আমি KSC হোৱাটো আমি প্ৰতিবাদ কৰা নাই আমি আদৰণি জনাইছোঁ আৰু লগতে যাতে আমাৰ এই BKWC আমি থকাৰ অৱস্থাতো যদিহে KSCত আমাক অন্তৰ্ভুক্ত কৰি লয় তেতিয়া KSCত থকাটো আমাৰ অসুবিধা নহয় হয়তো আমি থাকিব পাৰিম কিন্তু আমাৰ BKWCটো উঠাই নিব নালাগিব KSCও থাকিব KSCৰ লগতে আমাৰ BKWCও থাকিব যদিহে KSCত থাকিব দি আমাক BKWCটো উঠাই লৈ যায় তেনেহ'লে আমি কিন্তু এইটো ছাপোৰ্ট নকৰিম আমি সমৰ্থন নকৰিম মোটামুটি আমি BKWC বড়ো ৱেলফেয়াৰ অট'নমাছ কাউন্সিলতে আমি থাকিম জাতিগত হিচাপে আমাৰ যিটো আমাৰ প্ৰাপ্য হিচাপে আমাক দিছে চৰকাৰে সেই প্ৰাপ্য হিচাপে আমি BKWCত আমি টকাৰ কাৰণে চিন্তা চৰ্চা কৰিম আৰু আমি অসম চৰকাৰক আমি জনাব বিচাৰিছোঁ যে যিহেতু তেওঁলোকে বিটিআৰ চুক্তিত স্বাক্ষৰকাৰী হৈ আমাৰ যিখিনি আমাৰ BKWC বড়ো ৱেলফেয়াৰ অট'নমাছ কাউন্সিলখন আমাক দি দিলে নিশ্চয় পৰৱৰ্তী সময়ত আমাৰ এই BKWCখন আমাৰ KSCৰ অন্তৰ্গত যিখিনি বড়ো গাঁও আছে সেই বড়ো গাঁওবিলাকক বাহাল ৰাখি হয়তো আমাক সেইখিনি কাম কৰি যোৱাৰ কাৰণে সেইখিনি সুবিধা নিশ্চয় অসম চৰকাৰেও দিব আমি সেইটো আশাবাদী আৰু আমাৰ যিখিনি BKWCৰ আণ্ডাৰৰ যিখিনি বড়ো অধ্যুষিত অঞ্চল বৰ্তমান যিটো গাঁও আছে জনসংখ্যা আছে অলৰেডি গভৰ্ণমেণ্ট ফালৰ পৰা চৰকাৰৰ ফালৰ পৰা ভিলেজ নটিফিকেশ্যন সেই ভিলেজ নটিফিকেশ্যন হিচাপে কমপ্লিট জমা দিয়া হৈছে আমাৰ DC ছাৰ থ্ৰুৰ জৰিয়তে যদি এইবিলাক হোৱাৰ স্বত্তেও যদি BKWCখন উঠাই দিয়ে KSCত সোমাবলৈ আমাক বাধ্য কৰায় কিন্তু আমি কিন্তু KSCত থাকিবলৈ আমি অমান্তি হ'ম আমি BKWCতে আমি থাকিবলৈ চিন্তা চৰ্চা কৰিছোঁ আৰু ভৱিষ্যতে কৰিম যদিহে KSCৰ আণ্ডাৰতে যদি BKWCখন থাকে তেতিয়াতো আমাৰ ক'ব লগা নাই ক'ব লগাখিনি এইখিনি ইয়াত মোৰ চৰকাৰৰ ফালৰ পৰা মিনিষ্টাৰ মন্ত্ৰী মহোদয়সকলক মই আৰু আকৌ অনুৰোধ কৰিছোঁ যাতে আমাৰ এইখিনি বঙাইগাঁও জিলাত আমাৰ বড়ো অধ্যুষিত অঞ্চলৰ যিখিনি BKWC আছে সেইবিলাক যাতে উঠাই নিনিয়ে সেইবিলাক যাতে বাহাল ৰাখে আৰু বাহাল ৰাখি আমাৰ জনজাতীয় বড়ো ভাইসকলৰ উন্নয়নৰ দিশে আগবঢ়াই লৈ যোৱাৰ কাৰণে মই চৰকাৰক অনুৰোধ কৰিছোঁ নমস্কাৰ আপোনালোকক মাতি অনাৰ উদ্দেশ্য অলৰেডি আমাৰ বঙাইগাঁও জিলা সংযুক্ত বড়ো গণমঞ্চৰ সভাপতি তেখেতে বেগাৰাম বসুমতাৰী আপোনালোকক বিতংভাৱে ক'লে আৰু লগতে মই বঙাইগাঁও জিলা সংযুক্ত বড়ো গণমঞ্চৰ উপসভাপতি তেখেত আছে আমাৰ সাধাৰণ সম্পাদক সন্তোষ কুমাৰ দৈমাৰী তে অলৰেডি আপোনালোকক অৱগত কৰালে আমাৰ সভাপতি মহোদয়ে তে আমাৰ স্পষ্ট কথা এইখিনিয়ে আমি চৰকাৰক পুনৰাই দোহাৰিছোঁ তে সেইদিনাখন তাৰিখটো কিমান আছিলে জানে 10/8/2024 বঙাইগাঁও জিলাৰ অন্তৰ্গত বা KSCৰ অন্তৰ্গত যিকেইখন মানে সমূহ জাতি জনগোষ্ঠীৰ দল সংগঠনক লৈ যি আলোচনা তেতিয়ালৈকে আমি যেতিয়া পাৰ্টিচিপেট কৰিছিলোঁ সেই 10 তাৰিখে তাৰ আগতে মানে কেইবালানিও DC মহোদয়ৰ লগত বাকী সংগঠনৰ আলোচনা হৈছিল শেষত আমি মন্ত্ৰী মহোদয় যোৱা 10/8/2024 তাৰিখে দিনা আমি সংযুক্ত বড়ো গণমঞ্চৰ তৰফৰ পৰা আমি সভাপতি উপসভাপতি তেনেকৈ সম্পাদক মহোদয় আমি 3-4জনে তাতে পাৰ্টিচিপেট কৰিছিলোঁ
তো এতিয়া আমি মেমৰেণ্ডাম আকাৰে মন্ত্ৰী মহোদয়ক আৰু জিলা কি কয় উপায়ুক্ত মহোদয়ৰ থ্ৰুদি চৰকাৰলৈ আমি জনাইছিলোঁ। তে আমাৰ যি মানে বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল চৰকাৰে যি আমাক সা সুবিধা দি আছে বড়ো কছাৰীৰ থ্ৰুদি অট'নমাছ কাউন্সিলৰ থ্ৰুদি সেইটো আমাৰ বাহাল থাকিব লাগে। তে আৰু KSCও আমি আদৰণি জনাইছিলোঁ, KSC মতে থাকক, আমাৰ বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল বড়ো কছাৰী অট'নমাছ কাউন্সিল হিচাপে থাকক। তে কথাটো ওলাইছে, আমি সেইকাৰণে শুনিব পাৰিছোঁ যে বঙাইগাঁৱৰ বড়োসকলে যি বঙাইগাঁৱৰ বৃহত্তৰ বঙাইগাঁও 24খন জিলা আছে, 24খন জিলাৰ বড়োসকলে KSCত থকা বুলি যিটো মানে বুবা কথা আমি শুনিবলৈ পাইছোঁ, সেইটো একেবাৰে বোকাত মিছা কথা। আমি বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিলেৰে অন্তৰ্ভুক্ত হৈ থাকিম। KSCত থকাৰ কোনো যুক্তি কিবা নাই আমাৰ। তে অলৰেডি আমাৰ সিদ্ধান্ত হৈছে আৰু অলৰেডি আমি বঙাইগাঁও জিলাৰ 22খন জিলাৰ আমি 24খন জিলাৰ আমি পপুলেশ্যন জনসংখ্যা আমি লিষ্ট গাঁৱৰ লিষ্ট সম্পূৰ্ণ আমি চৰকাৰৰ ঘৰত অলৰেডি পঠাইছোঁ। এখন আমাৰ মানে মেইন দাবী অনতিপলমে চৰকাৰে আমাৰ বঙাইগাঁও জিলাৰ 24খন যি বঙাইগাঁও জিলাৰ বড়ো অধ্যুষিত গাঁও অনতিপলমে চিনাক্তকৰণ কৰিব লাগে বা নটিফিকেশ্যন চৰকাৰে কৰিব লাগে। আৰু আমাৰ পূৰ্ণ পৰ্যায়ত BKWCখন সমগ্ৰ অসমৰ লগতে আমাৰ বঙাইগাঁওখনো যাতে নিৰ্বাচন অনুষ্ঠিত কৰি দিয়ে, এটাই আমাৰ মেইন দাবী। আৰু কোনোপধ্যে আমি KSCত থকাৰ কথা নহয়, আমি বড়ো কছাৰী অট'নমাছ কাউন্সিলৰ কিবাতে থাকিম, আমি ব্যৱস্থাতে থাকিম। ধন্যবাদ।